নমস্কাৰ, মই দীপজ্যোতি। আজি সঁচাই দুখ লাগিছে। বিশাল ফুকন আৰু চুমি বৰা জালত পৰিছে, সেইকাৰণে মোৰ দুখ লগা নাই। আৰু যিসকল মানুহে ট্ৰেডিঙৰ নামত তেওঁলোকৰ হাতত বহুত লাখ লাখ টকা দিলে, তেখেতসকললৈও মোৰ দুখ লগা নাই। দুখ লাগিছে মোৰ শিক্ষিত মানুহসকলে। আজি তেওঁলোক শিক্ষিত হৈও কিদৰে তেওঁলোকে অশিক্ষিত লেখীয়া ব্যৱহাৰ কৰি নিজৰ কষ্ট উপাৰ্জিত পইচাকেইটা আজি 22 বছৰীয়া বিশাল ফুকন নামৰ যুৱকজনৰ হাতত এৰি দিছে। মোৰ আচলতে সেই কথাটোক লৈহে বেছিকৈ দুখ লাগিছে। কাৰণ আমি ইমান শিক্ষা দীক্ষা লৈও বা শিক্ষিত হৈও আজি কি ধৰণে শিক্ষা দীক্ষা নোহোৱা মানুহৰ নিচিনা আজি ব্যৱহাৰ কৰিলোঁ। গতিকে সেই কথাটোক লৈহে দুখ লাগিছে। অসমৰ মানুহে যে ফাইনেন্সিয়েল কথাবিলাকত আজিও সজাগ সচেতন হোৱা নাই, সেই কথাটোক লৈহে আচলতে বেয়া লাগিছে। আমাৰ যিসকলে লাখ লাখ টকা তেওঁৰ হাতত এৰি দিলে, সেইধৰণে আচলতে এটা সাধাৰণ বস্তু কিনিবলৈ যাওঁতেও আমি 10 বাৰ চাওঁ। আমি নিজৰ বাবে যেতিয়া এটা চাৰ্ট কিনিবলৈ যাওঁ, 1000, 1500, 2000 টকীয়া চাৰ্ট এটা কিনোতেও আমি 10 বাৰ চিন্তা কৰোঁ। 10টা চাৰ্ট চাওঁ বা এখন দোকানত পচন্দ নহ'লে বেলেগ এখন দোকানলৈ যাওঁ। এযোৰ জোতা চেণ্ডেল কিনোতেও আমি 10 যোৰ চাইহে তাৰ মাজত এযোৰ পচন্দ কৰোঁ। কিন্তু ইমান লাখ লাখ টকা কাৰোবাৰ হাতত এৰি দিয়াৰ আগতে এবাৰো ভাবি নোচোৱাকৈ তেওঁলোকৰ হাতত এৰি দিলে। আচলতে এইটো অতি লজ্জাজনক কথা হৈছে। কাৰণ যিসকলে আজি পইচা দিছে সেইসকলতো অশিক্ষিত মানুহ নহয়, আৰু মেক্সিমাম শিক্ষিত মানুহসকলেই আজি এইটো এটা কাণ্ড কৰিলে। এজন 22 বছৰীয়া সৰু ল'ৰাৰ হাতত তেওঁলোকৰ লাখ লাখ উপাৰ্জিত কষ্ট উপাৰ্জিত পইচাকেইটা দি দিলে। আমি আজি সকলোৱে মোবাইল চলাব জনা হ'লোঁ, সকলোৱে গুগল চাৰ্চ কৰিব জানে, সকলোৱে আজিকালি ফেচবুক ইউটিউব ব্যৱহাৰ কৰিব জানে, সকলোৱে ৰিলছ আপডেট কৰে বা বিভিন্ন ধৰণৰ ভিডিঅ' এডিট কৰিব জানিছে, ফেচবুকত দিব জানিছে, ইউটিউবত দিব জানিছে। গতিকে সকলোৱে ব্যৱহাৰ কৰিব জানে মোবাইল, সকলোৱে গুগল চাৰ্চ কৰিব জানে। আৰু সকলোৱে যি দেখিছোঁ আজি ফেচবুকতে হওক, ইউটিউবতে হওক, ছ'চিয়েল মিডিয়াত মোবাইলত প্ৰায় দিনটোৰ 2-3 ঘণ্টাতকৈ অধিক সময় ব্যস্ত থাকে, বা কমেও একেবাৰে কমকৈ থকাজনো 1 ঘণ্টা সময় ব্যস্ত থাকে। কিন্তু যেতিয়া আমি লাখ লাখ টকা ইনভেষ্ট কৰোঁ, সেই সময়ত আমি নিজৰ কাৰণে 1 ঘণ্টা সময় আমি উলিয়াবলৈ সময় নাথাকে যে সেই 1 ঘণ্টা সময় আমি নিজে চাওঁচোন, নিজে কিবা এটা চাৰ্চ কৰি চাওঁ। গুগলত পায়, ইউটিউবত আজিকালি বিভিন্ন ধৰণৰ ভিডিঅ' আছে। সেই ভিডিঅ'বিলাক চাই কি ধৰণে ডিমেট একাউণ্ট খুলিব লাগে, কি ধৰণে ইনভেষ্ট কৰিব লাগে, নিজে আমি ইউটিউবত চাৰ্চ কৰিলেও বিভিন্ন ধৰণৰ ভিডিঅ' চাব পাৰিম। কি ধৰণে ইনভেষ্ট কৰিব লাগে, কি ধৰণে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব, কি ধৰণে ষ্টকত ইনভেষ্ট কৰিব, সেইবিলাক আজিকালি এভেইলেবল ভিডিঅ' আছে। গতিকে বহুত ভাল ভাল ভিডিঅ' আছে। গতিকে সেইবিলাক চাইও আপোনালোকে ইনভেষ্ট কৰিব পাৰে। কিন্তু লোকৰ কথা শুনিয়েই য'তে ত'তে ইনভেষ্ট কৰি আজি নিজৰ সাঁচতীয়া ধনকেইটা হেৰুৱাব লগা হৈছে। সেই কথাটোতে আচলতে দুখ লাগে। কাৰণ আমাৰ বিভিন্ন সময় এনেই আমি ফেচবুকটো স্ক্ৰল কৰি লোকৰ ভিডিঅ' চাই টাইমটো পাছ কৰিছোঁ। নিজৰ কাৰণে 1 ঘণ্টা সময় উলিয়াই যদি আমি সেইখিনি ভালকৈ চালোহেঁতেন, বুজি পালোহেঁতেন, তেতিয়া হয়তো নিশ্চয় এই ধৰণে আমি লোকৰ হাতত নিজৰ সাঁচতীয়া ধনকেইটা এৰি নিদিলোহেঁতেন। গতিকে মই আজি এই ভিডিঅ'টিৰ জৰিয়তে এটা কথাই ক'ব বিচাৰোঁ যে সকলোৱে সজাগ হওক, সচেতন হওক, সতৰ্ক থাকক। চাইবাৰ ক্ৰাইম আজিকালি প্ৰায় হৈ থকা দেখা যায়। গতিকে সতৰ্ক থাকিব আৰু নিজৰ পইচা পাতি মেনেজ কৰাৰ ক্ষেত্ৰত সতৰ্ক থাকিব। আমি সৰুতে দেউতাহঁতৰ পৰা শুনিছিলোঁ যে প্ৰাইভেট বেংক আছিলে, তাত আমি পইচা থৈছিলোঁ আৰু সেই পইচা আমাৰ মৰা পৰিলে। কেতিয়াবা বহুত পুৰণা পাছবুক উলিয়ায় যে এই পাছবুকত আমাৰ ইমান টকা জমা কৰিছিলে, এই ইমান টকা জমা কৰিছিলোঁ, সেই বেংকত আমাৰ ইমান টকা গ'ল, সেইবিলাক দেখিলোঁ। তাৰপিছতে অলপ ডাঙৰ হোৱাৰ পিছত দেখিলোঁ ৰ'জ ভেলী আহিলে। ৰ'জ ভেলী নামত বিভিন্ন মানুহে পইচা থ'লে, চাহাৰাত পইচা থ'লে, বহুত মানুহৰ তাতো পইচা যোৱা আমি দেখিছোঁ। তাৰ উপৰিও বহুতে ৰেকাৰিং খুলিও পইচা জমা নিদিলে, ক'ৰবাত ডাকঘৰত ৰেকাৰিং খুলিছে, পইচা লয় আমাৰ পৰা পইচা লৈ চহী কৰে। দেউতাহঁতক দেখোঁ আগতে চহী কৰি দিয়ে,
যে দেউতাহঁতে ভাবে যে আমি পইচা জমা কৰিলোঁ, কিন্তু সেই ৰেকাৰিঙৰ পইচাও এজেণ্টে জমা নিদি তেওঁ নিজে আত্মসাৎ কৰিছে, আমি সেইবিলাকো দেখিছোঁ। আৰু বহুত LIC এজেণ্টকো দেখিছোঁ, তেওঁলোকে প্ৰিমিয়াম দিম বুলি নিয়া পইচাকেইটাও জমা নিদি আত্মসাৎ কৰিছে। গতিকে আমাৰ ওচৰত ইমানো সময় নাই আমি যে LIC অফিচলৈ ডাইৰেক্ট গৈ নিজে পইচাকেইটা জমা দিম, আমি ডাকঘৰত ৰেকাৰিংখনৰ পইচাকেইটা নিজে জমা দিম, আমাৰ ওচৰত সিমানকণো সময় নাই। নিজৰ কষ্ট উপাৰ্জিত পইচাকেইটা লোকৰ হাতত এৰি দিছোঁ। গতিকে বাৰে বাৰে একেটা হ'লেই আমি অসমীয়া মানুহে কৰি আহিছোঁ। আমাৰ অসমৰ প্ৰায়বিলাক মানুহে আজি মই দেখিছোঁ মোৰ জেগাত, আপোনালোকেও হয়তো নিশ্চয় এইবিলাকত ভুক্তভোগী হৈছে কেতিয়াবা। গতিকে আমি বাৰে বাৰে একেখিনি ভুলকে কৰি আহিছোঁ। আৰু আজিও বিশাল ফুকনৰ নিচিনা এটা সৰু 22 বছৰীয়া ল'ৰাই আমাৰ লাখ লাখ টকা লুটি নিবলৈ সক্ষম হ'ল। কষ্ট উপাৰ্জিত পইচা বহুত এক্টৰে দিলে, নিউজ চেনেলত দেখা মতে বহুত এক্টৰে দিলে, এজন OCও ধৰা পৰিছে গোলাঘাটৰ। গতিকে দিছে নে নিদিছে সেইটো নাজানো, অৱশ্যে তেওঁ এটা বিয়াৰ ভিডিঅ' পোৱাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিছে। আৰু ডিব্ৰুগড়ৰ বহুত কেইজন ডাক্তৰো এনেকৈ ধৰা পৰিছে বুলি কোৱা শুনিছোঁ। গতিকে তেওঁলোকে আচলতে যথেষ্ট শিক্ষিত মানুহ, আমাৰ নিচিনা নহয়। যথেষ্ট এজন ডাক্তৰ বুলি ক'লে, এজন প্ৰশাসনিক বিষয়া বুলি ক'লে, বা এজন প্ৰফেচাৰ বুলি ক'লে, বা শিল্পী জগতত যিসকল ব্যক্তি আছে তেখেতো যথেষ্ট গ্লেমাৰ থকা মানুহ, বা সকলোৱে চিনি পায়, অসমৰ প্ৰতিজন মানুহে চিনি পায়। তেনেকুৱা এজন গ্লেমাৰ থকা, তেনেকুৱা এজন টেলেণ্ট থকা মানুহে যদি সাধাৰণ বিশাল ফুকনৰ নিচিনা এটা সৰু 22 বছৰীয়া ল'ৰাক নিজৰ লাখ লাখ টকা মেনেজ কৰিবলৈ দিছে, গতিকে আচলতে কোন দিশে গৈ আছোঁ মই সেইটো কথা ক'বলৈ গৈহে আচলতে ভিডিঅ'টো বনাইছোঁ। যে আমি ফাইনেন্সিয়েল কথাবিলাকত গুৰুত্ব দিয়া নাই, উপাৰ্জন কৰিছোঁ, লোকৰ হাতত এৰি দিছোঁ। লোকে কি ধৰণে মেনেজ কৰিব, যে ইমান সময় আমি ছ'চিয়েল মিডিয়াত এনেই দি আছোঁ। গতিকে সেই সময়কণ আমি নিজৰ ফাইনেন্সিয়েল কথাবিলাক যদি আমি চিন্তা কৰোঁ, সেই পইচাবিলাক আমি নিজে মেনেজ কৰিবলৈ শিকোঁ। আপোনালোকে যদি ইনভেষ্ট কৰিবলৈ হয় তেতিয়াহ'লে বিভিন্ন বেংক আছে, বেংকবিলাকৰ জৰিয়তেও আজিকালি ডিমেট একাউণ্ট খুলিব পাৰে। বিভিন্ন সেবি ৰেজিষ্টাৰ্ড ব্ৰ'কাৰেজ হাউচ আছে, এই ব্ৰ'কাৰেজ হাউচবিলাকত তেওঁলোকৰ যিবিলাক এপ আছে সেই এপবিলাকতো আপোনালোকে ডিমেট একাউণ্ট খুলিব পাৰে। ডিমেট একাউণ্ট খুলি নিজৰ পৰ্টফলিঅ'টো নিজে মেনেজ কৰিবলৈ শিকক। অন্ততঃ শিকিব লাগিব, 2 মাহ শিকক, 4 মাহ শিকক, তাৰপিছতো ইনভেষ্ট কৰিবলৈ শিকিব। বা একো নাজানে আপুনি তেতিয়া মিউচুৱেল ফাণ্ডতে ইনভেষ্ট কৰক। এইদৰে লোকৰ হাতত যাতে নিজৰ কষ্ট উপাৰ্জিত পইচাকেইটা নিদিয়ে। মই ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ, তেতিয়াও সেইখিনি কথাই কৈছিলোঁ, কষ্ট উপাৰ্জিত পইচাকেইটা যাতে বেলেগৰ হাতত নিদিয়ে। মই সেইকাৰণে আজিও এই ভিডিঅ'টো আকৌ বনালোঁ, কাৰণ এইকেইদিন চাই আচলতে সঁচাকৈ খুব বেয়া লাগিছে। এটা কথাৰ কাৰণে বেয়া লাগিছে, কাৰণ অসমৰ মানুহ ইনভেষ্ট কৰিবলৈ ওলাই আহিছিলেহে। অসমত আগতেও যিহেতু বহুত ইটো সিটো বিভিন্ন কোম্পানীত বিভিন্ন সময়ত আচলতে অসমত ঠগা দেখা গৈছে, সেইকাৰণে মানুহৰ যথেষ্ট ভয়। আমাৰ দেউতাহঁতেও এতিয়া এটা কথাই কয় যে ষ্টক মাৰ্কেট আচলতে এইটোত ইনভেষ্ট নকৰিবি, বা এইটো যোৱা নিচিনা এটা বিষয়, গতিকে ইয়াত ইনভেষ্ট নকৰিবি, এনেকুৱা ধৰণৰ কথাবিলাক কয়। যিবিলাক মানে আগৰ অল্ড জেনেৰেশ্যন আছে তেখেতসকলে এতিয়াও সেই ষ্টক মাৰ্কেটৰ ওপৰত বিশ্বাসটো নকৰে। এতিয়া অলপকৈ ষ্টক মাৰ্কেটৰ ওপৰত এটা শিকিছিলে য়ং জেনেৰেশ্যনে, বা অলপ এটা বিশ্বাস আহিছিলেগৈ, কিন্তু সেই সময়তে এনেকুৱা দুটামান ঠগবাজৰ কাৰণে আচলতে এই ষ্টক মাৰ্কেটৰ ওপৰত এটা আকৌ কলংক আহি পৰিলে। গতিকে ষ্টক মাৰ্কেটটো নিজৰ জেগাত চলি থাকিব। আচলতে ইকনমি গ্ৰ'থ হ'বলৈ হ'লে ষ্টক মাৰ্কেট লাগিবই। ষ্টক মাৰ্কেটৰ জৰিয়তে আমাৰ ইণ্ডিয়ান ইকনমিক গ্ৰ'থ আজি ইমান হৈছে। ভাৰতৰ প্ৰায় 3-4% মানুহে এতিয়াও ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে ডাইৰেক্ট ইনভেষ্টমেণ্ট হিচাপে, কিন্তু এতিয়া সেই 3-4% মানুহে ইনভেষ্ট কৰোঁতেই আজি ইণ্ডিয়ান ইকনমি যথেষ্টখিনি গ্ৰ'থ হৈছে। গতিকে আপোনালোকে ভাবকচোন, এই 150 কোটি পপুলেশ্যন থকা এখন দেশত যেতিয়া মেক্সিমাম মানুহে ইনভেষ্ট কৰিব, প্ৰায় 20-30% মানুহে যেতিয়া ইনভেষ্ট কৰিব, তেতিয়াহ'লে ইকনমি আমাৰ আৰু কিমান আগবাঢ়ি যাব সেইটো হয়তো আপোনালোকে কল্পনা কৰিব পাৰিছে। আৰু এটা কথা কওঁ, সকলোৱে এটা কথাই কয়, মই আজি কিছুদিনৰ পৰা ভিডিঅ' কিছুমান আপলোড দি আছিলোঁ। মই যিহেতু ষ্টক মাৰ্কেটনো কি,
ডিমেট একাউণ্টনো কি, কেনেকৈ খুলিব পাৰে, সেই ধৰণৰ কিছুমান আপডেট দি আছিলোঁ। আৰু যিসকল মোক চিনি পোৱা মানুহ তেওঁলোকৰ প্ৰায় 2-4জনে কেতিয়াবা মোক লগ পাইছে। লগ পাই এটা কথাই সোধে যে তুমি ট্ৰেডিং কৰিছা নেকি? আচলতে মই তেতিয়া কওঁ যে মই ট্ৰেডিংটো কৰা নাই, মই আচলতে ইনভেষ্টিঙহে কৰিছোঁ। তেতিয়া মোক সোধে যে ইনভেষ্টিং মানে কি ইনভেষ্টিং কৰিছা? মই কওঁ যে ষ্টক মাৰ্কেটত ইনভেষ্টিং কৰিছোঁ। সেইটোৱে সুধিছোঁ, ট্ৰেডিং কৰিছা নেকি? মানে আচলতে আমাৰ কনচেপ্টটোৱে ভুল হৈ আছে। গোটেই সকলোৱে এটা কথাই ভাবে যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিছে মানে সি ট্ৰেডিং কৰিছে। আচলতে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা মানে ট্ৰেডিং কৰা নহয়। এজ এ এক্সাম্পল আপোনালোকে এটা কথা ধৰি ল'ব পাৰে যে আজি ক্ৰিকেট খেল এখন হৈ আছে। ক্ৰিকেট খেলৰ প্লেয়াৰসকলে কি কৰিছে? তেওঁলোকে খেল খেলিছে, তেওঁলোক হৈ গ'ল প্লেয়াৰ। আৰু সেই ক্ৰিকেট খেলখন হৈ থকা অৱস্থাতে বিভিন্নজনে বিট লগায়, তেওঁলোক হৈ গ'ল ট্ৰেডাৰ। কাৰণ তেওঁলোকে সেই ক্ৰিকেট খেলখন কোন জিকিব, আজি ইণ্ডিয়া জিকিব নে অষ্ট্ৰেলিয়া জিকিব, তাৰ ওপৰত এটা বিট লগালে। যদি ইণ্ডিয়া জিকিলে ইণ্ডিয়া জিকাখিনিয়ে পালে, আৰু যদি অষ্ট্ৰেলিয়া জিকিলে অষ্ট্ৰেলিয়াক ছাপোৰ্ট কৰাখিনিয়ে, অষ্ট্ৰেলিয়াত পইচা লগোৱাখিনিয়ে পালে। সেইটো হৈ গ'ল ট্ৰেডিং। আৰু ইনভেষ্টিংটো হৈ গ'ল যে প্লেয়াৰসকলে যে খেল খেলিছে, তেওঁলোকে কি কৰিছে? তেওঁলোকে খেল খেলিছে। ইনভেষ্টিঙো ঠিক তেনেকুৱা ধৰণৰ। ইনভেষ্টিং হ'ল ডাইৰেক্ট কোনোবা এটা কোম্পানী ষ্টক কিনিছে, তেওঁলোকে সেই কোম্পানীটো অংশীদাৰ হৈছে, সেইটো হৈ গ'ল ইনভেষ্টিং। আৰু বাহিৰৰ পৰা যিসকলে বিট লগাই আছে সেইসকলেহে আচলতে তাক কোৱা হয় ট্ৰেডিং বুলি। গতিকে সেইসকলে ট্ৰেডিং কৰিছে, মানে তেওঁলোকে বিট লগাইছে কোন জিকিব কোন হাৰিব, কিন্তু এওঁলোকে খেলিছে। এওঁলোকে এজ এ প্লেয়াৰ, তেওঁলোক হৈছে প্লেয়াৰ। তেওঁলোকে খেল খেলিছে, তেওঁলোক হৈছে প্লেয়াৰ। আৰু যি বিট লগাইছে তেওঁলোক হৈ গ'ল ট্ৰেডাৰ। ইয়াতো তেনেকৈ যিসকলে ইনভেষ্ট কৰিছে তেওঁলোকে হৈ গ'ল ইনভেষ্টৰ। আৰু যিসকলে আজি আমুক ষ্টকটো ডাউন আহিব, আজি ইটো ষ্টক ওপৰলৈ যাব, আজি নিফটি ওপৰলৈ যাব, আজি নিফটি ডাউন আহিব, সেই তাৰ ওপৰত যিটো বিট লগাই আছে সেইটো হৈ গ'ল ট্ৰেডিং। আচলতে আমাৰ সেই ইনভেষ্টিং আৰু ট্ৰেডিঙৰ কনচেপ্টটোৱে ক্লিয়াৰ হোৱা নাই। যিহেতু মোক কেইবাজন মানুহেও সুধিছে, সোধাৰ কাৰণে মই এই কথাখিনি কৈছোঁ যে আমাৰ সেই কথাটোৱে আমাক ক্লিয়াৰ হোৱা নাই। আজি ইউটিউবতে হওক ইমান ভিডিঅ' আজি ওলাই আছে ইনভেষ্টিং ট্ৰেডিঙৰ ওপৰত, বা সেই কনচেপ্টটোৱে আমাক ক্লিয়াৰ হোৱা নাই। আমি ষ্টক মাৰ্কেটত লগাইছোঁ মানে ট্ৰেডিং কৰিছোঁ, তেনেকুৱা নিচিনা এটাই বুজায়, বা সেই কথাখিনিয়ে বুজি পোৱা নাই। আজি ইনভেষ্টিং কি, ট্ৰেডিং কি, তাৰ মাজত পাৰ্থক্যটো আমি বুজিয়ে পোৱা নাই। সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ কিছুমান সাধাৰণ ঠগবাজে, অতি কম বয়সীয়া সাধাৰণ ঠগবাজে আমাৰ অতি শিক্ষিত এচাম মানুহকো ঠগি নিবলৈ সক্ষম হৈছে। সেই কথাটোতে আচলতে আজি অলপ এইকেইদিন মনটো ভাল লাগি থকা নাই, সেইবাবে আজি এই ভিডিঅ'টো বনালোঁ। আৰু বৰ বিশেষ ক'ব লগা নাই, খালি এটা কথাই আপোনালোকক কওঁ, সজাগ থাকক আৰু সতৰ্ক থাকক। নিজৰ কষ্ট উপাৰ্জিত পইচাকেইটা কাৰো হাততে এৰি নিদিব। আজি ইয়াকে কৈ মই ভিডিঅ'টি সামৰণি মাৰিলোঁ। আৰু ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ।